এই মিচিং নাম্বাৰ ছিৰিজৰ যি প্ৰশ্নটো আছে এই প্ৰশ্নটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 2023 কুৱেশ্যন পেপাৰৰ এটা প্ৰশ্ন হয় চ' আমি এই প্ৰশ্নটো আজি ছল্ভ কৰিম তো ইয়াত কি কৈছে দ্য নেক্সট টাৰ্ম ইন দ্য ছিৰিজ ইজ তো ইয়াতে আমাক এটা ছিৰিজ দিয়া আছে নাম্বাৰৰ য'ৰ টাৰ্ম কেইটা হৈছে 2 5 9 19 37 আৰু তাৰ পাছত আছে এটা কুৱেশ্যন মাৰ্ক চ' আমি সেই কুৱেশ্যন মাৰ্কটোত কি সংখ্যা বহিব উলিয়াব লাগে চ' আমি যদি ভাল ধৰণে লক্ষ্য কৰোঁ তেন্তে এই যিকেইটা নাম্বাৰ আছে ইটোৰ লগত সিটো কিছুমান স্পেচিয়েল ধৰণেৰে কানেক্ট হৈ আছে চ' আমি যদি চাওঁ 2 আৰু 5ৰ মাজৰ যদি আমি ৰিলেশ্যনটো চাবলৈ যাওঁ 2 আৰু 5ৰ তেন্তে আমি যদি 2 into 2 কৰি তাৰ লগত এটা 1 এড কৰোঁ দেন আমি 5 পাওঁ হয়নে 2 into 2 4 plus 1 is equal to 5 ঠিক তেনেকৈ 5 আৰু 9ৰ মাজৰ যদি আমি ৰিলেশ্যন চাওঁ 5 into 2 minus 1 হয় 5 into 2 10 and 10 minus 1 is 9 ঠিক তেনেকৈ আমি 9 আৰু 19ৰ যদি ৰিলেশ্যন চাওঁ তেন্তে 9 into 2 কৰিলে আহে 18 আৰু তাৰ লগত যদি আমি 1 এটা প্লাছ কৰোঁ তেন্তে আমি পাওঁ 19 আৰু আকৌ যদি আমি 19ৰ পৰা 37ৰ ৰিলেশ্যন চাবলৈ যাওঁ তেন্তে 19 into 2 কৰিলে আহে 38 আৰু তাৰ পৰা যদিহে আমি এটা -1 কৰোঁ দেন আমি 37টো পাওঁ চ' আমি ইয়াতে যিটো ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো দেখিবলৈ পাইছোঁ যে 2 into the number +1 or -1 এনেকুৱা ধৰণে এটা অৰ্ডাৰত গৈ আছে চ' ইয়াৰ নেক্সট যিটো নাম্বাৰ সেই নাম্বাৰটো কি হ'ব 37 into 2 + 1 যিহেতু আগৰটোত -1 হৈছিলে চ' ইয়াতে +1 হ'ব চ' 37 into 2 মানে কিমান হয় 74 আৰু 74 + 1 মানে কিমান 75 চ' এতিয়া আমি যদি আমাৰ অপশ্যনছত চাওঁ দেন অপশ্যন নাম্বাৰ বিত 75 আছে চ' অপশ্যন নাম্বাৰ বি উইল বি দ্য কাৰেক্ট অপশ্যন ধন্যবাদ